আজি মোক ৰাতিৰ সাজটোৰ নিমন্ত্ৰণ দিছে বৰষাই। বৰষা মানে সৰু ছোৱালী, এতিয়া কলেজত পঢ়ি আছে, কিন্তু খুব ভাল ৰান্ধে। ইয়াৰ আগতে মোক বহুত দিন ৰান্ধি খুৱাইছে আৰু বিশেষকৈ হাঁহৰ স্পেচিয়েলিষ্ট হয় তেখেত। আজি শুক্ৰবাৰে কি হয়, চমুৰীয়াত বজাৰ বহে। বজাৰ আৰু মানে গধূলি বজাৰ আৰু সাপ্তাহিক বজাৰৰ মাজত পাৰ্থক্য আছে। যিদিনা সাপ্তাহিক বজাৰ বহে মানে ইয়াতে কিবা ফেষ্টিভেলৰ নিচিনা সকলো মানুহ ওলাই যায় ঘৰৰ পৰা বজাৰ কৰিবলৈ যায় আৰু কিবা নহয় কিবা এটা কিনি আনে আৰু ইয়াত সকলোৰে ঘৰে ঘৰে মাংস খায়। মই অহাৰ পিছত সৰু সৰু ল'ৰা ছোৱালীবিলাকে মোক লগ পাই কৈছে আজি ইয়াতো চবৰে ঘৰত আপুনি মাংস পাব খাবলৈ। মই কৈছোঁ কিয়? কৈছে ইয়াতে বজাৰ বাৰ দিনা সকলোৱে মাংস খাবই, হাঁহ মুৰ্গী পাৰ আৰু একেলগে হৈছে খানেদাৰ মানুহ। বিৰাট খানেদাৰ মানুহ। তাই খুব স্পেচিয়েল বনায়। আজি এতিয়া তাই যে হাঁহ ৰান্ধিছে কেনেকৈ বনালে? প্ৰথমতে মাংসখিনি ভাজিলা, হয়, তাৰপিছত নিমখ, তাৰপিছত আলু আৰু জহা কোমোৰা দিছোঁ, অকণমান ফ্ৰাই কৰি মছলাখিনি দি দিছোঁ। বেলেগ বাহিৰা মছলা নাই, একদম ঘৰুৱা আদা নহৰু আৰু যি। কিন্তু মাংসখিনি তুমি আগতে ভাজি ল'লা, হয়, আৰু একদম পূৰা চৌকাত বনাই আছে, জুই পূৰা উঠি আছে আৰু ঘাম বৈ আছে। মোৰ ফালৰ পৰা পোলাওখিনি মই বনাম, পোলাওখিনি বনাম আৰু অলপ পিছত তাই মাংসখিনি হৈ লওক। আজি পোলাও আৰু হাঁহৰ মাংস স্পেচিয়েল। মই বহুত দিন ভালকৈ মাংস খোৱাও নাই, আজি খোৱা হ'ব আৰু। ধুনীয়া ৰং, ৰঙতকৈ যে খাওঁ খাওঁ লাগিছে, গোন্ধটো কেতিয়া খাম লাগিছে আৰু জুইকুৰা কি দপদপকৈ জুই, মানে এতিয়া বেঙেনা থাকালে পুৰিবই পাৰিলোঁ হয় ন? একদম। তোমাৰ ৰান্ধাৰ ইণ্টাৰেষ্ট কেতিয়াৰ পৰা? একেবাৰে সৰুৰে পৰা নেকি? মই ক্লাছ 2ৰ পৰা ভাত বনাইছোঁ। 2ৰ পৰা? মাৰ বেমাৰ আছিল ন, তেতিয়াৰ পৰা শিকি লৈছোঁ। অঁ, সেইকাৰণে আগ্ৰহটো বাঢ়ি গ'ল আৰু তোমাৰ? অঁ, তেতিয়াৰ পৰা বাঢ়ি গৈছে। আপোনাৰ পোলাও ৰেডি নে? অলপ বাকী আছে। হাঁহটো হৈ গ'ল চাগে তোমাৰ? অঁ, মোৰ হাঁহ ৰেডি হৈ গ'ল। পোলাও ৰেডি হ'ল দেই বৰষা। খাবলৈ বহিছোঁ এতিয়া। কেইটা বাজিছোঁ? 11টা বাজিব হ'ল। তেনে হাঁহ ৰান্ধোতে সময় লাগিছে, চৌকাত বনাইছে কণমানিয়ে, এইফালে মোৰ পোলাও হওঁতে বহুত সময়, কিন্তু মোৰ খুব টোপনিও ধৰি আছে। যোৱাকালি টোপনি এখন আছিলে আৰু এতিয়া ভালকৈ খাওঁ। কিন্তু বহুত দিন মই মাংস ভালকৈ খোৱাই নাই। আজি ভালকৈ খাওঁ আৰু এইফালে দেখুওৱা, মালে দেখুৱাচোন কেমেৰাটো। তেখেতৰ বোলে মই হৃদয়ত আছোঁ, বোলে হৃদয়ত আছোঁ মাৰ, বোলে মই হৃদয়ত। এতিয়া আমিও খাবলৈ লৈছোঁ, আপোনালোকেও খাওক। মোৰ ফালৰ পৰা সকলোকে শুভৰাত্ৰি। গুড নাইট, সকলোকে শুভৰাত্ৰি, গুড নাইট। খাওঁ আৰু ন? কেতিয়াৰ পৰা আৰম্ভ হ'ব? এয়া বুধবাৰৰ পৰা। তাৰমানে বুধবাৰৰ পৰা মাছ মাংস বন্ধ? একদম বন্ধ, পুৰা এডভান্স মাৰি দিছে আৰু তাৰমানে। এডভান্স খাই থৈ দিছে। আৰু তেওঁৰ ঘৰতো আজি হাঁহ আছে, তথাপি ইয়াতহে খালেহি যে। ঘৰত খাবা নাই? ৰাতিপুৱা তাৰমানে আজি ঘৰে প্ৰতি আছে ন হাঁহ? চবৰে ঘৰে ঘৰে। ইফালে গুৱাহাটী বা সিফালৰ মানুহখিনিয়ে কয় ইছৰাম হাঁহ খাইছা, প্ৰেছাৰ হাই হ'ব, এইটো সময়ত হাঁহ খায় নেকি? কিন্তু ইয়াৰ মানুহেতো খায়েই সদায় ন, শুক্ৰবাৰে খাবই আৰু ন। আজি মই বজাৰলৈ গৈছোঁ, বাইদেউ কি কিনিব? মই কৈছোঁ জানো কি লওঁ, হাঁহ এটা লৈ যাওক। আজি যদি হাঁহ নাখায় কেতিয়া খাব আৰু? মুঠতে শুক্ৰবাৰে হাঁহ মই খালোঁ আৰু।